বাই চান্স গুচি গ'ল বা বাই চান্স লিকেজ হৈ গ'ল তো গেছটো লিক কৰি পিনে তলত কোণাত চৌকাত বহি থাকিব আৰু আপুনি যদি ষ্টভো তলত থাকে দেন আপুনি যেতিয়া লাইটাৰ মাৰিব যাব এইটো জ্বলিব ইয়াৰ পৰা জুই দি আপোনাৰ যদি লিকেজ হৈ থাকে ক'ৰবাত গেছ কোণাত লুকাই আছে তাতো জুই লাগি যাব সেইকাৰণে আমি কওঁ কি এইটো ওপৰত ৰাখিব তেতিয়াহ'লে তলৰ এলপিজিটোৱে এইটো ফ্লেমটো জুইটো ঢুকি নাপাব বুজি পালে আমি কিয় स्टोव ऊपर रखिबो कहूं अपना ताकि लिखा है चूल्हे को जमीन पर ना रखे इसे हमेशा सिलेंडर से ऊंचा एवं उच्च स्थान पर रखें अपना लोग जार ऑलरेडी ऊपर আছে वेरी गुड जार নাই प्लीज গৈ পিনে এটা ভাল টেবল প্লাষ্টিকটো না ৰাখিব ষ্টিলৰ টেবল বা সেলফৰ ওপৰত ৰাখিব এটো স্পেশাল ধ্যান ৰাখিব বিকজ এইটো বস্তুটো আমি আপোনাৰ ঘৰে ঘৰে গৈ পিনে চেক কৰিবতো নোৱাৰো এইটো আপোনাৰ দায়িত্ব হয় কি আপোনাৰ নিজৰ ঘৰ নিজৰ ফ্যামিলি প্ৰটেক্ট কৰা ঠিক আছে এটা আমি যে ক'লো আপোনাক ৰেগুলেটৰটো ৰাতি বন্ধ কৰিব সেইটো আৰু এটা ৰিজন কৈ আছো যে বাই চান্স লিকেজ হৈ গ'ল আপোনাৰ ঘৰত চিলিণ্ডাৰ লিক হৈ আছে ৰাতি আপুনি ৰেগুলেটৰটো অন কৰি ৰাখিছে রাতভর গোটে 8 ঘন্টা আপনার অলপকে লিকেজ হৈ পিনে তলত কোনোবা এটা কোণত চুকা হেৰি থাকিব ৰাতিটো গোটে দরজা খিড়কি আপোনালোকে বন্ধ কৰি খুৱাই হয় নাই তো গেছটো ওলাই যোৱাৰ জায়গা নাথাকে আৰু গেছটো ভাৰী থাকে তো ভেন্টিলেটৰটো ওলাই নাযায় ভাৰী গেছ তলত থাকে তো ভেন্টিলেটৰৰ পৰা ওলাই নাযায় দরজা আপুনি চুৰ আহিব বুলি বন্ধ কৰি ৰাখে খিড়কি বন্ধ কৰি ৰাখে তো এই গেছটো ওলাই নাযাব ৰাতিপুৱা আপুনি আহিব আৰু আমাৰ অসমৰ মানুহ মানে ইণ্ডিয়াৰ মানুহ উঠিয়ে ফাৰ্ষ্ট হেৰি থাকে চাহ খোৱা তো উঠি পিনে আপোনালোকে ডাইৰেক্ট লাইটাৰটো মাৰিলে কি হ'ব যদি লিকেজ হৈ আছে সেইটো জ্বলিব পাৰে তো সেইকাৰণে ৰাতি আপোনালোকে বন্ধ কৰি ৰাখিব এইটো এটা দুটা কাৰণ হয় থাৰ্ড হয় আপোনাৰ চিলিণ্ডাৰ ডেলিভাৰী দিব আহে है ना सिलेंडर अपनी লৈ যায় তো আপোনালোকে কিবা চেক কৰে না নে পালু বুলি লৈ যায় চেক কৰে না কৰে তো আমি তো আমাৰ ডেলিভাৰী মেনক কওঁ কি আপোনালোকে চেক কৰিয়ে দিব লাগে ওয়েট চেক কৰিব আৰু লিকেজ চেক কৰিব ঠিক আছে তো বহুতে ওয়েটটো চেক কৰি দিয়ে কিন্তু কাস্টমাৰবোৰে কি লিকেজটো মানে গুৰুত্ব নিদিয়ে পাত্তা নিদিয়ে ঘৰত গ'লে পিছত ওলায় পিছত বহুতৰ দুটা কানেকশ্যন থাকে এটা লগাই থাকে এটা যেটো খালি হেতু ৰাখি দিয়ে সাইডত যেতে হেতু ফাৰ্ষ্ট সিলিন্ডাৰটো খালি হৈ যায় তেতিয়া লগাব বাট এটো আপোনাৰ ৰেসপন্সিবিলিটি হয় কি যেতিয়া আপুনি সিলিন্ডাৰ ল'ব তেতিয়া আপুনি চেক কৰিব কি লিকেজ আছে নে নাই ডেলিভাৰী মেনক ক'ব কি মোৰ লিকেজটো চেক কৰি দিয়া আৰু যদি তাহাঁতে চেক কৰা নাই তেতিয়াও আপোনাৰ তাত হেতু পাৱাৰ আছে কি আপুনি 1906 ত কমপ্লেইন কৰিব পাৰে বা এজেন্সিত কমপ্লেইন কৰিব পাৰে কি মোক আজি চেক নকৰাকে সিলিন্ডাৰ দি দিছে কিন্তু হেতু কোৱাটো আপোনাৰ দায়িত্ব ঠিক আছে লিক ডিটেক্টৰ আছে না আনা নাই না লিক ডিটেক্টৰ বুলি থাকে তো এটা আমি আছে মই দেখাই দিম হেতু লিক ডিটেক্টৰ লগালে তাহাঁতে চেক কৰি দিব তাৰ যদি লিকেজ আছে দেন ৰঙা হৈ যায় আপোনাৰ ঘৰত মানে এক্সট্ৰা সিলিন্ডাৰ আছে দুটা সিলিন্ডাৰ আছে তো এটো ফিল্ড কৰি ৰাখিছে যেতিয়া আপোনাৰ ফাৰ্ষ্ট সিলিন্ডাৰটো আপোনাৰ খালি হৈ গ'ল এটো সিলিন্ডাৰ লগাব লাগে তেতিয়া লগোৱাৰ আগত এটলিষ্ট অলপ পানী দি পিনে আপোনালোকে চাই ল'ব মই ক'লো সিন্স মই অলৰেডি কৈছো না আপোনাক কি কেতিয়াবা কি হয় ডেলিভাৰী টাইমত আপোনালোকে গম নাপায় কিন্তু এমাহ বা 15 দিনৰ পিছতটো লিকেজ অলপ ওলাব পাৰে স্প্ৰিং বেয়া হৈ যাব পাৰে ভিতৰত তো অলপ পানী দি পিনে 2 টোপালমান পানী দি পিনে আপোনালোকে চেক কৰিব পাৰে যদি সৰু মানে বাবলছ আহে মানে গম পাব হেতু লিকেজ আছে আৰু তেতিয়া আপুনি কল কৰি ল'ব এজেন্সিত তাহাঁতে তেতিয়া আহি পিনে ৰিপ্লেস কৰি দিব আপোনাক বিনামূলীয়া ঠিক আছে এটো চাৰ্জ নহয় যদি লিকেজ হয় ইমিডিয়েটলি আপুনি নিজৰ ডিস্ট্ৰিবিউটৰক ক'ব তাহাঁতে আহি পিনে ৰিপ্লেস কৰি দিব ফোর্ড আপোনাৰ হৈছে এটা চাওক এটো পাইপটো দেখিছা না নতুন পাইপ আছে নেকি নতুন না 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 গাড়ীত আছে গাড়ীটো
তাতে কিবা আনিব গৈছে কিন্তু পাইপটো দেখিছে ন সবৰ ঘৰত আছে এই কি হয় এইটো পাইপত আমি কো সুৰক্ষা পাইপ সুৰক্ষা পাইপ ঠিক আছে মাৰ্কেটতো পাইপ থাকে ইনফেক্ট আজিকালি একদম প্লাষ্টিকৰ পাইপ আহে এটা মানে প্লাষ্টিকৰ পাইপ দেখিছে পানীৰ পাইপ যে হয় তেনেকৈ মানুহে লগায় তে মানুহ যদি সুধো আমি কিয় লগাই তাহাঁতে কব গেছ খালি হ'ব নে খালি আছে নে ভৰ্তি এইটো দেখি পাই যে সেইকাৰণে আমি লগাই গেছ গৈ থকা দেখে তাহাঁতে সেইকাৰণে লগায় কিন্তু সেইটো বহুত ৰিস্কি পাইপ হয় এইবোৰ পাইপ কি হয় আমি কোম্পানীৰ সাইডৰ পৰা দিওঁ ভাৰত গেছে হওক এনেকুৱা পেকেটত আহে ইয়াত চাব আপোনালোকে ISI লিখা থাকে ISI ভাৰত গেছ ইয়াতে ভাৰত গেছৰ হয় তো ভাৰত গেছ হয় যদি কোনোবা ইণ্ডিয়ানৰ হয় HP হয় তাহাঁতৰো এজেঞ্চিত আপোনালোকে পাইপ বহুত পাব আমাৰ এজেঞ্চিত অলৰেডি আমি সিলিন্ডাৰ সেল কৰি আছো তো আমাৰ পাইপটো সেল কৰিব ইমান দৰকাৰ নাই কিন্তু হলেও আমি সেল কৰো কিয় কিন্তু বাহিৰৰ যোনবোৰ আপোনালোকে পাইপ পায় সেইটো নন ষ্টেণ্ডাৰ্ড হয় তাৰ একো ভ্যালিডিটি নাই বা কোনো গ্যাৰান্টি নিদিয়ে কি এইটো পাইপে একো নহয় ঠিক আছে সেইবোৰ পাইপত এইটো পাইপত যদি আপুনি জুই লগাই চাই বাহিৰৰ পৰা নজ্বলে আৰু এইটো খুলি পিনে আপুনি ঘৰত ট্ৰাই নকৰিব ইয়াত এটা খুলি দেখাই দিব তাত 3টা লেয়াৰ থাকে প্ৰটেকশ্যন ওপৰৰ জ্বলি গ'লেও ভিতৰত 2টা লেয়াৰ থাকে যোনে যদি জুই লাগিও যায় ধৰক কেতিয়াবা কি হয় আপোনাৰ সিলিন্ডাৰ লিকেজৰ কাৰণে জুই নালাগে ধৰক ইলেক্ট্ৰিক শৰ্ট সাৰ্কিটৰ জুই লাগি গ'ল তেনেকুৱা কেसेছ আহে আমাৰ তাত য'ত ইলেক্ট্ৰিক শৰ্ট সাৰ্কিটৰ কাৰণে জুই লাগি গ'ল তো সেই জুই আহি আপোনাৰ ইয়াত পাই যায় আৰু যদি ইয়াতো আপুনি সেইটো পাইপ ইউজ কৰে সেই প্লাষ্টিকৰ বা নন ষ্টেণ্ডাৰ্ড পাইপ ইউজ কৰে দেন সেইটো পাইপটো আপোনাৰ জ্বলি যাব ৰেগুলেটৰলৈকে আহি যাব আকৌ এইটো পৰাও ইলেক্ট্ৰিক শৰ্ট সাৰ্কিটৰ কাৰণে জুই জ্বলিয়ে আছিল তাৰ ওপৰত আপোনাৰ এইটো ইয়াৰ পৰাও জুই লাগি যাব তো সেইটো ডাবল ব্লাষ্ট হৈ যাব বুজি পাইছে মোৰ কথাটো বুজি পাই আছেনে আপোনালোকে সেইকাৰণে আপোনালোকক এইটো ৰিকুৱেষ্ট কৰিছোঁ এইটো পাইপৰ দামটো বহুত বেছি নহয় 150 টকীয়া পাইপ থাকে যদি আপোনাক লাগে এইটো আকৌ এটা ভ্যালিডিটি থাকে যেনেকৈ মেডিচিনৰ এক্সপাইৰি ডেট থাকে তেনেকৈ সব বস্তুৰে এটা এক্সপাইৰি ডেট থাকে এইবোৰ বস্তু 5 বছৰ এক্সপাইৰি থাকে কেইটামান মেডিচিন নতুন থাকে বাহিৰৰ পৰা নতুন কিন্তু তাৰ এক্সপাইৰি ডেটৰ পিছত আপোনালোকে সেইটো খাই জানো ইউজ কৰে নকৰে ন কৰে জানো এক্সপায়াৰ হৈ যোৱা মেডিচিন ইউজ কৰে তেনেকৈ এইবোৰো যদি 5 বছৰ হৈ যায় বাহিৰৰ পৰা দেখিবলৈ লাগে কি একো নাই কিন্তু ভিতৰৰ মেটেৰিয়েলটো গুচি যাব পাৰে সেইকাৰণে 5 বছৰ মূৰে মূৰে আপোনালোকে এইটো চেঞ্জ কৰা উচিত আৰু চেঞ্জ কৰিলেও আপোনালোকে সদায় এজেঞ্চি পৰাই ল'ব বাহিৰৰ পৰা নন ষ্টেণ্ডাৰ্ড সেইবোৰ নল'ব তাৰ কোনো গ্যাৰান্টি নিদিব কালি আপোনাৰ ঘৰত যদি আনফৰ্চুনেটলি কিবা হৈও যায় দেন কোনো এইটো মানে আপোনালোকে ক'ব নোৱাৰিব কি আমাৰ চিলিণ্ডাৰৰ কাৰণে বা আমাৰ কাৰণে এনেকুৱা হৈছে বিকজ আমি আপোনালোকে সেইকাৰণে আমাক কৈ আছোঁ কি ISI মাৰ্ক থকা ষ্টেণ্ডাৰ্ড বস্তুৱে ল'ব আৰু এইটো পাইপ যে আপোনালোকে দেখি আছে ন ঘৰত চাবচোন আপোনাৰ তাত যদি বাহিৰৰ পৰাও লৈছে ISI বুলি লিখা আছে নে নাই ISI যদি লিখা নাই দেন আপোনালোকে আহি পিনে সেইটো চেঞ্জ কৰিব লাগিব সবৰ এইটোৱে পাইপ আছে নে প্লাষ্টিকৰ আছে নেকি কাৰোবাৰ ঘৰত আছে নেকি এইটো পাইপ এডৰ বেছি নহয় 150 টকীয়া বাহিৰতো পায় বাহিৰত কি এটা লম্বা পাইপ থাকে তাৰপৰা কাটি কিনে দিয়ে কিমান বহুত বেছি নহয় 200 টকা 180 লৈ ভিডিঅ'টো নালাগে ফটো নন ষ্টেণ্ডাৰ্ড লোৱাছে তো 10 টকা বেছি দিলে আপুনি 150 হয় কম বেছি একো নহয় 150 ঠিক আছে আৰু লাষ্ট মন্ত্ৰ হ'ল 4টা মন্ত্ৰ ক'লো মই নাম্বাৰ 1 ক'বনে নাম্বাৰ 1 কি কৈছিলোঁ ফাৰ্ষ্ট যদি আপোনালোকে কিবা ক'ব লাগে ঠিকে থাকে হয় ৰেগুলেটৰ এইবোৰ খোলা মেলা চব ঠিকে থাকে পাৰে পাৰে এইবোৰ কেতিয়াবা কিন্তু কি হয় হেৰি
ৰেগুলেটৰটো কিন্তু কেতিয়াবা নোসোমায় এই যিটো ৰিং থাকে ন এইটো অলপ মোটা থাকে হয়নে আকৌ সেইটো আকৌ ঘূৰাই লৈ যায় মানে ঘূৰাই দি পেলাই কি কৰে আমি তাত কি কৰোঁ সেই ৰিঙৰ এইটো যিটো ৰাবাৰ সেইটো ৰেগ এটা লগাই সেইটো আমি কৰোঁ সেইটো আপোনালোকে নকৰিব যদি কিবাও আপোনাক লাগে কি ইয়াত কিবা প্ৰব্লেম পাই আছে ইমিডিয়েটলি আপুনি নিজৰ ডিষ্ট্ৰিবিউটৰক ফোন কৰিব এজেঞ্চিক ফোন কৰিব তাহাঁতে আহি পিনে যি কৰিবলৈ কৰিব খালি এটা বস্তু